ডিসেম্বর পার্টি ডিজে বজাই পাগলা ডান্স মারি কৰিবি বহুত ফুৰ্তি পাৰ্টি নামত মৰিব কুকুৰা আৰু যে গাহৰি বইলাৰ খুৱাই বইলাৰ খাব নহলে ছাগলী হাই হাই পকেটত থকা পইচা কিটা হ'ব যে খালতি পকেটত থকা পইচা কিটা হ'ব যে খালতি আজি হ'ব ধামাকা আমি হলো খাটাৰা খাম আমি গাহৰি কেজি কেজি পুৰি পুৰি বিয়া খুৱাই বিয়া খাব মদ খুৱাই মদ খাব আমি খাম ভাত কাৰণ আমি হৈছো সৰু লৰাই জাত আও হৰি আও ৰাম শিক্ষক দিগন্ত বৰুৱা হৈছে মোৰ নাম আজি লৰাহত বেছি আৰু টেপ টেপাই সময় নষ্ট নকৰো সিধাই আজিৰ ৰচনাৰ মাজলৈ যাওঁ আৰু আজিৰ ৰচনা হ'ব 31 ডিসেম্বৰ 2024 চন ওকে স্যার 365 দিনৰ আগৰ কথা সেইদিনা আছিল 31 ডিসেম্বৰ 2023 চন সমগ্ৰ ভাৰতবৰ্ষতে দেখা দিছিল এটা আক্ৰমণাত্মক পৰিৱেশৰ পৰিস্থিতি মানুহ নামৰ এটা প্ৰজাতিয়ে ঘৰচীয়া জীৱ-জন্তু বিলাকৰ ওপৰত চলাইছিল আক্ৰমণ সুইজাৰলেণ্ডৰ পৰা আমদানি কৰি অনা লেঙেৰী জাল খেয়ালি জাল আদিৰ দৰে বৃহৎ বৃহৎ যন্ত্ৰৰ দ্বাৰা পুখুৰীত মাছ ধৰা হৈছিল হাঁহ কুকুৰা গড়ালতো চলিছিল অভিযান গাহৰি বিলাকক হত্যা কৰি বনোৱা হৈছিল গাহৰি মাংস বৰ বেলেগ ধৰণৰ আক্ৰমণ দেখো ন এইটো নকব আছা তাৰপিছতে দেখা গৈছিল ওৱাইনশ্বপ বিলাকত মানুহৰ লালি নিচিঙা শাৰী ডাঙৰ ডাঙৰ মদৰ বটল আনিব হেনো কিনি গাহৰি বিলাকক হত্যা কৰি বনোৱা গাহৰি মাংস বয়লাৰ বিলাকক মৃত্যু ঘটাই সৃষ্টি কৰা চিকেন খাচী ছাগলীক হালাল কৰি বনোৱা মটন এনডিআৰএফ বাহিনীয়ে সাবমেৰিন চলাই পানীৰ পৰা উদ্ধাৰ কৰি অনা মাছৰ ডাঙৰ ডাঙৰ টোপোলাবিলাক ওৱাইনশ্বপৰ পৰা আমদানি কৰি অনা মদৰ বটল সকলোবিলাকক প্লাছ মাইনাছ কৰি সৃষ্টি কৰিলে যোৱা বছৰৰ লাষ্ট ডিসেম্বৰৰ পাৰ্টি মজা হৈছে তাৰপিছত ৰাতি প্ৰায় 11:50 পৰা 12 মান বাজিছে মানুহৰ এই কৰ্মকাণ্ড দেখি আচৰিত ভগৱান শ্ৰীকৃষ্ণ অন্তৰ্যামী হৈও ভগৱান শ্ৰীকৃষ্ণই মানৱ জাতিৰ এই কৰ্মকাণ্ডক বুজিব নোৱাৰিলে সেয়া পৰিস্থিতি জানিবৰ বাবে ভগৱান শ্ৰীকৃষ্ণই নিজেই স্যাটেলাইটত উঠি ভাৰতলৈ বুলি ৰাওনা হল তাৰ পাছত ষষ্ঠ ইন্দ্ৰিয়ৰ যোগেদি প্ৰভুৱে গম পালে যে সকলোতকৈ বেছি সেলিব্ৰেশন হৈ আছে অসম নামৰ এটুকুৰা ঠাইত গতিকে অসম নামৰ ঠাইত উপস্থিত হৈ ভগৱান প্ৰভুৱে মানৱ ৰূপত অসমত উপস্থিত হৈ দুজন মানক সুধিলে What are you doing here? কিন্তু কোনো উত্তৰ দিয়া নাই পুনৰ সুধিছে What are you doing here? What are you doing here? No any reply দুটামান মদাহিয়ে বুলি চিঞৰি ক'লে Happy New Year! Oh my God! তাৰ মানে এনেকৈ আৰম্ভণি হ'ল 2024 চন Exactly sir মানৱ জাতিয়ে কৰ্মকাণ্ড দেখি প্ৰভু আচৰিত নাচি বাগি থকা দেখি প্ৰভুৰ মন মেলিলে সুইংকে স্যাটেলাইট অন কৰি স্বৰ্গলৈ ৰাওনা হ'ল আৰু তাত গৈ বেয়া প্ৰভুৱে নাচিলে গান গাই What are you doing here? This is Happy New Year! What are you doing here? This is Happy New Year! মজা বিৰাট মজা হৈছে Thank you sir! তাৰপিছত তেনেকৈ আৰম্ভ হ'ল স্যাৰ 2024 চন নতুন বছৰ হুমুৱাৰ লগে লগে উদুলি মুদুলি পৰিৱেশ কোনোবাই খৰি কাটিছে কোনোবাই খেৰ কাটিছে কোনোবাই ৰহি বনাইছে What are you doing here? This is Happy New Year. এই গানটো শুনাৰ পাছত ভগৱান শ্ৰীকৃষ্ণৰ বাৰে বাৰে অসম নামৰ ঠাইৰ প্ৰতি দৃষ্টি ৰাখিছে 14 জানুৱাৰী মানৰ কথা মানুহে খাপিছে মেজি সাজিছে ভেলাঘৰ ভগৱান প্ৰভু আচৰিত এইটো আকৌ কি বনালে নাই আকৌ যাব লাগিব অসম নামৰ ঠাইলৈ বুলি স্যাটেলাইট অন কৰি সন্ধিয়া মেনলৈ উপস্থিত হ'ল অসমত দ্বিতীয়বাৰ গমন
হয় ছাৰ পাংহিতে প্ৰভু ৰাতি পুৱালে ৰাতি পুৱাং হলে মেজি ভেলাঘৰ দিলে দব কে জ্বলায় প্ৰভু আচৰিত মাক্সা প্ৰাইভেট ইণ্ডিয়া লিমিটেড এটো আকৌ কি হল কালি হাজিছিলেহে আজি দেখোন জ্বলাই দিলে দব তাৰপিছত সময় বাগৰিল দিন বাগৰিল কেলেণ্ডাৰৰ এটা পৃষ্ঠা লুটিয়াই আৰম্ভ হল ফেব্ৰুৱাৰী মাহ সেই ফেব্ৰুৱাৰী মাহতে আকৌ অসমত সৃষ্টি হল এখন প্ৰকাণ্ড অসম যুদ্ধ শত্ৰুপক্ষ আছিল ছাত্ৰ ছাত্ৰী আৰু কুৱেশ্যন পেপাৰ যুদ্ধ ইমানেই ভয়ংকৰ হল ভগৱানৰ কৃপাত ইতিহাসৰ পৃষ্ঠাত সোণালী আখৰেৰে জিলিকি ৰল যুদ্ধখনৰ নাম মেট্ৰিক পৰীক্ষা ৱা বুলিহে কলো ন ছাৰ এই যুদ্ধখন অন্ত নপৰোঁতেই আকৌ এখন যুদ্ধই দেখা দিলে যিখন যুদ্ধ ইতিহাসৰ পৃষ্ঠাত সোণালী আখৰেৰে লিপিবদ্ধ হল নামটো আছিল এইচএছ ছেকেণ্ড ইয়াৰ পৰীক্ষা উস্কাবাদ কেতিয়াবা শান্তি কেতিয়াবা অশান্তি কেতিয়াবা সুখ কেতিয়াবা দুখ কেতিয়াবা শান্ত কেতিয়াবা বিৰক্ত কেতিয়াবা হাঁহি কেতিয়াবা কান্দোন কেতিয়াবা আকৌ থলুৱা প্ৰজাতি ডিজেৰ সাউণ্ড কেতিয়াবা ঢোলৰ শব্দ কেতিয়াবা পেপাৰ শব্দ কেতিয়াবা গগনাৰ শব্দ কেতিয়াবা সুতুলিৰ শব্দ কেতিয়াবা আকৌ মানুহৰ মাজত উচ্চাৰিত বিহু নাম ফুল ফুলিছে বসন্তত তুমি জানমণি বহাগত প্ৰতিটো বহাগতে সেইদিনা আছিল সন্ধিয়াৰ সময় অসমৰ ছচিয়েল মিডিয়াত ফুটাই দিলে কোটিটকীয়া বোমা নিউজে বাতৰিয়ে লগাই দিলে জুই হয় এই মুহূৰ্তত আপোনালোকক জনাব বিচাৰিছো বিগ ব্ৰেকিং নিউজ আপোনালোকে চাই আছে আমাৰ একমাত্ৰ অনুষ্ঠান আপোনালোকক আমি জনাই আছো আজি ধামাকাদাৰ খবৰ অথচ মই গম নাপাওঁ কিন্তু ছাৰ ধৰিব পৰা নাই কৈ যা বহু পৰীক্ষা নিৰীক্ষা ইনভেষ্টিগেশ্যন কৰি গম পোৱা গল সেই কোটিটকীয়া বোমাটো ছচিয়েল মিডিয়াত ফুটালে সুমি আৰু বিশাল ফুকনে কেনে ছাৰ ধৰিব পাৰিলে পাৰিলো দে কি হোৱা নাছিল অসমত চবফালে কেৱল বিশাল চুমি খাওঁতেও চুমি শুওঁতেও চুমি হাগুতেও চুমি গা ধুতেও চুমি মোবাইল খুলিবই নোৱাৰি কেৱল চুমি কত কবিতা ওলালে কত গান ওলালে কেৱল মাত্ৰ চুমি চাওঁতে কেনেকৈ 365টা দিন পাৰ হৈ গল গমেই নেপালো আৰম্ভ হৈছিল হে বিহু পূজা আদিকে ধৰি সেলিব্ৰেশন কৰি আজি আকৌ বছৰটোক বিদায় দিবৰ বাবে বহু জীৱ জন্তুক হত্যা কৰি প্ৰথমে কোৱাৰ দৰে ব্ৰইলাৰ হত্যা কৰি চিকেন বনায় গাহৰিক হত্যা কৰি গাহৰি মাংস বনায় ছাগলীক হত্যা কৰি মটন বনায় তৃপ্তিৰে এসাঁজ খাবলৈ সাজু হলো তাকে লৰাহঁত চাওঁতে শেষে হৈ থাকিলে আজি তাকে ছাৰ হাঁহক এনজয় কৰক ফূৰ্তি কৰক বয়স পিছে এবছৰ বাঢ়িলে কিন্তু মৃত্যুৰ বাবে আকৌ এবছৰ কমিহে গল এয়াই হৈছে জীৱন আৰুনো কিমান কম লাষ্ট ডিচেম্বৰ বছৰটো শেষ 12টা বজাৰ লগে লগে আকৌ যোৱা বছৰ আমাৰ ভগৱান শ্ৰীকৃষ্ণ প্ৰভুৱে গোৱাৰ দৰে সকলোৱে গাম What are you doing here? This is Happy New Year! সুন্দৰ ৰচনা এখন আমি বহুত দিনৰ মূৰত আকৌ শুনিলো আপোনালোকৰ আশীৰ্বাদত গাইছ মজা হৈছে তেন্তে ইমানে আছিল আজি ৰচনাখন আৰু বেছি দেৰি কৰি নাথাকো বছৰটো শেষ যেতিয়া আজিও আৰু আমাৰো পাৰ্টি চাৰ্টি অলপ প্লানিংটো যিহেতু আছে তেন্তে আপোনালোকে এনজয় কৰক আমিও কৰো ইমানতে বাই